কম্পিউটাৰ স্ক্ৰীনত দেখা এই যুৱকজনক আপুনি চিনি পায় কম্পিউটাৰ স্ক্ৰীনত দেখা এই যুৱকজনক ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকে এতিয়া চিনি পায় কম্পিউটাৰ স্ক্ৰীনত দেখা এই যুৱকজনক বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে এতিয়া চিনি পায় ইউটিউবত এই যুৱকজনৰ ভিডিঅ' চাবলৈ আপুনি অধীৰ অপেক্ষাৰে ৰৈ থাকে ধ্ৰুৱ ৰাথে হে ধ্ৰুৱ ৰাথেৰ জীৱন কাহিনী কেনেকুৱা হে ধ্ৰুৱ ৰাথেৰ জীৱন কাহিনী কেনেকুৱা আছিল সৰুতে ধ্ৰুৱ ৰাথে কেনেকুৱা আছিল আৰু ধ্ৰুৱ ৰাথে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ প্ৰতি কেতিয়া আকৃষ্ট হ'ল কেতিয়া এনেকুৱা ধৰণৰ এটা মানসিকতা প্ৰস্তুত কৰিলে যে ইউটিউবৰ জৰিয়তে বৰ্তমানৰ এই সংবাদ ক্ষেত্ৰখন বা বৰ্তমানৰ পৰিস্থিতিটোৰ সৈতে কেনেদৰে তেওঁ সমাজখনক আগবঢ়াই দিবৰ বাবে সমাজখনৰ বাবে কাম কৰিবৰ বাবে সমাজৰ ভুলখিনি দেখুৱাবৰ বাবে কেতিয়া মন থিৰাং কৰিছিল আৰু কেতিয়া এনেদৰে ধ্ৰুৱ ৰাথে সংকল্প লৈছিল পণ লৈছিল কেতিয়া তেওঁ ভাবিছিল যে মই ভিডিঅ' প্ৰস্তুত কৰিম ইউটিউবত সেই সকলো কথা আমি জনাবলৈ চেষ্টা কৰিম পিতৃ-মাতৃয়ে কি কৈছিল পিতৃ-মাতৃ কেনেকুৱা আছিল সৰুতে ধ্ৰুৱ ৰাথে কি কৰিছিল ভাতৃৰ সৈতে কি কৰিছিল আৰু কেনেদৰে সৰুৰ পৰা ধ্ৰুৱ ৰাথে ডাঙৰ হ'ল সৰুৰ পৰা ধ্ৰুৱ ৰাথে কেনেদৰে প্ৰতিটো বয়সত কি কাম কৰিলে জন্ম হোৱাৰ পিছৰ পৰা ৮-৯ বছৰত কেনেদৰে এক প্ৰকাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ ধ্ৰুৱ ৰাথে কি কাম কৰিছিল হেও আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকে বৰ্তমান সময়ত ধ্ৰুৱ ৰাথেক চিনি পায় আপুনিও চিনি পায় হাৰিয়ানাত জন্ম হৈছিল হাৰিয়ানাৰ ৰহতকত জন্ম হৈছিল 1994 চনত জন্ম হৈছিল ধ্ৰুৱ ৰাথে এই ধ্ৰুৱ ৰাথেৰ জীৱন সংগ্ৰাম এই ধ্ৰুৱ ৰাথেৰ জীৱন কাহিনী আগবাঢ়িল এনেদৰে 1994 চনৰ অক্টোবৰ মাহত আৰম্ভণি ঘটিলে ৰহতকত হাৰিয়ানাৰ ৰহতকত আৰম্ভণি ঘটিলে মাতৃ শিক্ষয়িত্ৰী পিতৃ অভিযন্তা সেই ধ্ৰুৱ ৰাথেৰ জীৱন কাহিনী তেনেদৰে আগবাঢ়িলে আৰু তাৰ পাছত এবছৰ দুবছৰকৈ ধ্ৰুৱ ৰাথে ডাঙৰ হ'ল শৈশৱৰ সেই দিনবোৰ আন শিশুৰ দৰে পাৰ কৰিলে ধ্ৰুৱ ৰাথে এবাৰ আমি আপোনালোকক জনাব বিচাৰিছো ধ্ৰুৱ ৰাথেৰ জীৱনত কেনেদৰে কি সলনি হ'ল হেও আমি আপোনালোকক জনাব বিচাৰিছো ধ্ৰুৱ ৰাথেৰ ককাক আছিল বিএছএফত ধ্ৰুৱ ৰাথেৰ ককাক বিএছএফত আছিল আৰু সেই সূত্ৰে ককাকৰ বিভিন্ন স্থানলৈ ট্ৰান্সফাৰ হৈ থাকে আৰু যাৰ বাবে বিভিন্ন স্থানত ধ্ৰুৱ ৰাথে ফুৰিবলৈ পাইছিল পিতৃ-মাতৃৰ সৈতে যাবলৈ পাইছিল কাশ্মীৰলৈ যাবলৈ পাইছিল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ আৰু সেই স্থানত যাবলৈ পোৱাৰ সুবাদতেই ধ্ৰুৱ ৰাথে বহু অভিজ্ঞতা শৈশৱতে আহৰণ কৰিব পাৰিছিল এইগৰাকী ধ্ৰুৱ ৰাথেক আপুনি এতিয়া ভালদৰে চিনি পায় এইবাবেই যে ধ্ৰুৱ ৰাথেৰ ভিডিঅ'ই প্ৰতিটো ভিডিঅ'ই আপোনাকো আকৃষ্ট কৰে আমি আপোনালোকক জনাব বিচাৰিছো ধ্ৰুৱ ৰাথেৰ এই জীৱন 1994 পৰা আগবাঢ়িল আৰু কেনেদৰে ককাকৰ ওচৰলৈ যোৱাৰ সুবাদতে বিভিন্ন স্থান ঘূৰিবলৈ পাইছিল সেই কথা আমি উল্লেখ কৰিলো সময় আগবাঢ়িল 2002 চন সেই সময়ছোৱাতে পিতৃ দিল্লীলৈ ট্ৰান্সফাৰ হ'ল তাৰ পৰৱৰ্তী সময়ত পিতৃ-মাতৃ সকলো দিল্লীলৈ আহিলে আৰু তাৰ পিছত তেওঁলোকৰ দিল্লীতে থকা আৰম্ভ হ'ল কিন্তু সময় আগবাঢ়িল 2003 চনত পিতৃ আৰু সুবিধা লাভ কৰিলে আৰু সেই সূত্ৰে মালয়েছিয়ালৈ যাবলৈ পালে পিতৃ আৰু যাৰ বাবে মালয়েছিয়ালৈ গ'ল কিন্তু ধ্ৰুৱ ৰাথে মাতৃ আৰু ভাতৃ নগ'ল পিতৃ অকলে গ'ল চাকৰি সূত্ৰে তাৰ পাছত সময় আগবাঢ়িল এনেদৰে ধ্ৰুৱ ৰাথেৰ জীৱন কাহিনী আগবাঢ়িছে কেৱল সিমানেই নহয় 2003 চনত কি হ'ল হেও আমি আপোনালোকক জনাব বিচাৰিছো ধ্ৰুৱ ৰাথেৰ যেতিয়া বয়স আছিল 8 বা 9 বছৰ সেই সময়ছোৱাতে ধ্ৰুৱ ৰাথে কি কৰিছিল হে আমি আপোনালোকক জনাবলৈ লৈছো ডিজিটেল কেমেৰা এটা যেতিয়া লৈছিল পৰিয়ালৰ লোকে সেই সময়ত মালয়েছিয়ালৈ যোৱাৰ সময়তে ধ্ৰুৱ ৰাথে বহু অভিজ্ঞতা আহৰণ কৰিছিল আৰু প্ৰথমটো ভিডিঅ' প্ৰস্তুত কৰিছিল 2003 চনত আৰু যিটো ভিডিঅ'ৰ জৰিয়তে ধ্ৰুৱ ৰাথে আৰম্ভ কৰিছিল ভিডিঅ' প্ৰস্তুত কৰা এই ধ্ৰুৱ ৰাথেৰ যি এটা পেছা ধ্ৰুৱ ৰাথেৰ যি এটা নিচা সেয়া আৰম্ভ হৈছিল 2003 চনত সময় আগবাঢ়িল আমি উল্লেখ কৰিব বিচাৰিছো ধ্ৰুৱ ৰাথেৰ জীৱন কাহিনী এনেদৰে আগবাঢ়িছে 2003 চন কেনেদৰে আগবাঢ়িলে তাৰ পৰৱৰ্তী সময়ত কেনেদৰে ধ্ৰুৱ ৰাথেৰ ডিটেকটিভ হোৱাৰ মন মেলিছিল ফেলুদা সিৰিজ পঢ়ি কেনেদৰে ডিটেকটিভ হোৱাৰ মন মেলিছিল কেনেদৰে ধ্ৰুৱ ৰাথে ৰবট প্ৰস্তুত কৰিছিল আৰু নিজে 12-13 বছৰ বয়সতে ৰবট প্ৰস্তুত কৰি কেনেদৰে ধ্ৰুৱ ৰাথে নিজৰ সেই বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল পঢ়াৰ ক্ষেত্ৰত ধ্ৰুৱ ৰাথে কেনেকুৱা আছিল হেও আমি ক'ব বিচাৰিছো এভাৰেজ আছিল বুলি কৈছে ধ্ৰুৱ ৰাথে অৰ্থাৎ ধ্ৰুৱ ৰাথে আনৰ পঢ়ি থকাৰ সময়ছোৱাত এইটো ভবা নাছিল যে 100ৰ ভিতৰত 100 পাব লাগিব ধ্ৰুৱ ৰাথে ভাবিছিল 100ৰ ভিতৰত 80 পালেও হ'ব এনেদৰে ধ্ৰুৱ ৰাথে আগবাঢ়িছিল আৰু তেনেদৰে ধ্ৰুৱ ৰাথেৰ জীৱন কাহিনী আগবাঢ়িছিল সময় সলনি হ'ল যেতিয়া আম আদমি পাৰ্টিৰ চৰকাৰ হ'ল দিল্লীত সেই সময়ত ধ্ৰুৱ ৰাথে আৰু মন সলনি হ'ল আৰু ধ্ৰুৱ ৰাথে ভাবিলে যে আন কিবা এটা কৰিব কিন্তু তাৰ অকনমান আগলৈ আমি গৈছো যেতিয়া
আৰম্ভ হৈছিল লোকপালৰ আন্দোলন যেতিয়া আন্না হাজাৰে প্ৰতিবাদ কৰিছিল যেতিয়া অৰবিন্দ কেজৰিৱালে প্ৰতিবাদ কৰিছিল যেতিয়া অনশন আৰম্ভ কৰিছিল তেতিয়া ধ্ৰুৱ ৰাঠেৰ মন সলনি হৈছিল ধ্ৰুৱ ৰাঠে ভাবিছিল যে আন্না হাজাৰে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত যি সম্ভৱ হৈছে সেয়া বৰ্তমান সময়ত কেনেদৰে আগবাঢ়িছে সেই সন্দৰ্ভতো তেওঁলোকে ক'ব বিচাৰিছে আৰু সেই সময়তে তেওঁ মন মেলিছিল আন্না হাজাৰে অৰবিন্দ কেজৰিৱালৰ সেই আদৰ্শৰ প্ৰতি কেনেদৰে আকৃষ্ট হৈছিল সেই সময়ত দেশৰ সংবাদ মাধ্যমে ইমান এটা গুৰুত্ব প্ৰদান কৰিছিল আন্না হাজাৰে অৰবিন্দ কেজৰিৱালৰ সেই আন্দোলনটোক ইমান এটা গুৰুত্ব দিছিল লোকপালৰ সেই আন্দোলনক কিমানেই গুৰুত্ব প্ৰদান কৰিছিল যিটো বৰ্তমান দিনত সম্ভৱ নহয় বুলি ধ্ৰুৱ ৰাঠে ক'ব বিচাৰে তাৰ পিছত ধ্ৰুৱ ৰাঠেৰ জীৱন আগবাঢ়িল আমি আপোনালোকক জনাই আছো ধ্ৰুৱ ৰাঠেৰ জীৱন কাহিনী আগবাঢ়িলে আৰু ধ্ৰুৱ ৰাঠে কেনেদৰে কি হ'ল সেই সন্দৰ্ভত আমি আপোনালোকক জনাই আছো তাৰ পিছত দিল্লীত যেতিয়া অৰবিন্দ কেজৰিৱালৰ চৰকাৰ হ'ল তেতিয়া ধ্ৰুৱ ৰাঠেৰ মন আকৌ সলনি হ'ল ধ্ৰুৱ ৰাঠেৰ মন সলনি হ'ল 49 দিনৰ চৰকাৰ যেতিয়া অৰবিন্দ কেজৰিৱালৰ 49 দিনৰ চৰকাৰ হ'ল সেই মুহূৰ্তত ধ্ৰুৱ ৰাঠে ভাবিলে যে হয় মই এই ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্ন কাম কৰিবলৈ মন মেলিম এবাৰ আমি আগবাঢ়িছো তাৰ পাছলৈ আমি গৈ আছো এবাৰ আহিল 2014 চন 2014 চনত আপুনি জানে ময়ো জানো ভাৰতবৰ্ষৰ জনতাই জানে ভাৰতত এটা মেজিক চলিছিল সেই মেজিক আছিল কি সেই মেজিক আপুনিও জানে সেই মেজিক আছিল মোদী মেজিক সেই মোদী মেজিক 2014 চনত আৰম্ভ হ'ল আৰু মোদী মেজিক দেখি ভাৰতবৰ্ষৰ এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী দেখি কংগ্ৰেছৰ অপশাসন দেখি ধ্ৰুৱ ৰাঠেও অসন্তুষ্ট হৈছিল অতিষ্ঠ হৈছিল আৰু সেইভাবে ভাবিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত কিবা এটা হ'ব কোলাধন ঘূৰাই আনিব এই কোলাধন ঘূৰাই আনিব সুইচ বেংকত থকা ধন ঘূৰি আহিব সেয়া ধ্ৰুৱ ৰাঠেও আশা কৰিছিল আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সপোনৰ ভাৰত সেই সপোনৰ ভাৰতখন লৈ ধ্ৰুৱ ৰাঠেও সপোন দেখিছিল কিন্তু সময় আগবাঢ়িল ধ্ৰুৱ ৰাঠে কিন্তু ভিডিঅ' প্ৰস্তুত কৰি গ'ল তাৰ পাছতে দেখিলে যে ভাৰতবৰ্ষ যিখন কল্পনা কৰিছিল সেইখন ভাৰতবৰ্ষ নহয় নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত কি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ কিমান আগুৱাই গৈছে সেই সকলোবোৰ পৰ্যবেক্ষণ কৰিলে আৰু তাৰ পিছত লাহে লাহে দেখিলে যে বিজেপিয়ে কি কৰিছে শেহতীয়াভাৱে ধ্ৰুৱ ৰাঠে এনে কিছুমান ভিডিঅ'ৰ কথা আমি আজি আপোনালোকক উল্লেখ কৰিব বিচাৰিম যিসমূহ ভিডিঅ'ৰ জৰিয়তে ধ্ৰুৱ ৰাঠে অতি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত যে ধ্ৰুৱ ৰাঠেৰ এনে কিছুমান ভিডিঅ' আছে আপুনি ইউটিউবৰ স্ক্ৰীনত যদি এই মুহূৰ্তত চাই ধ্ৰুৱ ৰাঠেৰ এনে বহু ভিডিঅ' আপুনি দেখিবলৈ পাব আমি ইউটিউবৰ স্ক্ৰীনলৈ লৈ আহিছো বহু ভিডিঅ' দেখিবলৈ পাব বাবা কা ফ্ৰড নো জবছ কেনেদৰে বিগ এক্সপ'জ ডিক্টেটৰ ইণ্ডিয়াছ বিগেষ্ট স্কেম কেনেদৰে ইটোৰ পিছত সিটো ভিডিঅ' প্ৰস্তুত কৰিছিল ভূপাল 1984 হিষ্ট্ৰী এডুকেশ্যনৰ বাবে ফাইটাৰ দ্য আনটোল্ড ষ্টৰী প্ৰতিটো ভিডিঅ'ৰ ক্ষেত্ৰত আনাডাৰ আৰ্থ ছায়েন্সৰ ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে কেনেদৰে ভিডিঅ' প্ৰস্তুত কৰিছিল গ্ৰাউণ্ড ৰিপৰ্টছক লৈও ভিডিঅ' প্ৰস্তুত কৰিছে কাৰেণ্ট এফেয়াৰ্ছক লৈ ভিডিঅ' প্ৰস্তুত কৰিছে আৰু এইগৰাকী ধ্ৰুৱ ৰাঠেৰ জীৱন কাহিনী এনেদৰে আগবাঢ়িছে শৈশৱৰ পৰা ধ্ৰুৱ ৰাঠে কি আছিল সেয়া সকলোৱে গম পালে গতিকে 1994 চনত জন্ম হোৱা ধ্ৰুৱ ৰাঠে হাৰিয়ানাৰ পৰা দিল্লীৰ পৰা কেনেদৰে জাৰ্মানী আৰু শেহতীয়াভাৱে কেনেদৰে ধ্ৰুৱ ৰাঠে আগবঢ়াই দিছে নিজৰ ইউটিউব চেনেল আৰু সেই ইউটিউব চেনেল ভাৰতবৰ্ষত কিমান জনপ্ৰিয় এই মুহূৰ্তত সেই কথা সকলোৱে গম পাইছে যিসকলে ধ্ৰুৱ ৰাঠেক নাজানে সেইসকলে কিছু জনাৰ সুযোগ পাইছে যিসকলে ধ্ৰুৱ ৰাঠেৰ ভিডিঅ' চাই সেইসকলে ধ্ৰুৱ ৰাঠেক ভাল পায় যিসকলে ধ্ৰুৱ ৰাঠেৰ ভিডিঅ' চাই সেইসকল ধ্ৰুৱ ৰাঠেৰ প্ৰতি অনুপ্ৰাণিত হয় আপুনি হয়তো অসমৰ টেলিভিছন সংবাদ মাধ্যমত আপুনি হয়তো অসমৰ সংবাদ পত্ৰত আপুনি হয়তো অসমৰ সংবাদ মাধ্যমত এনেধৰণৰ ভিডিঅ' এনেধৰণৰ বাতৰি আপুনি হয়তো দেখিবলৈ নাপাব কিন্তু এই ভিডিঅ' যদি আপুনি ভাল পাইছে তেনেহ'লে শ্বেয়াৰো কৰিব পাৰিব